হেল্ল' এভৰিৱান। যোৱা 10 তাৰিখে অৰ্থাৎ অক্টোবৰৰ 10 তাৰিখে ADAD গ্ৰেড 3ৰ ৰিজাল্ট প্ৰকাশ কৰিছে আৰু 15 তাৰিখে গ্ৰেড 4ৰ ৰিজাল্ট মানে প্ৰকাশ হৈছে, যোনে কোৱালিফাইড হৈছে। তাৰপিছত যিখিনি ডিপাৰ্টমেণ্ট এলোকেশ্যনৰ কথা আহিছে, সেইখিনি সকলোৱে ৰৈ আছে যে কেতিয়া নিজৰ ডিপাৰ্টমেণ্টটো গম পাব। তো সেই বিষয়ে তেনেকুৱা একো নটিচ প্ৰকাশ পোৱা নাই। এখন লেটাৰ পোৱা গৈছে। আজি অলপ আগত মই এইখন লেটাৰ পালোঁ। ইয়াত ACS জইণ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এটাচ টু SLRC ফৰ গ্ৰেড 3 পোষ্ট আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰাৰ পৰা টু দ্য ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰলৈকে মানে পঠাইছে। ছাবজেক্ট লিখিছে ৰিগাৰ্ডিং ডেপুটিং অফিচাৰ ফৰ কালেকশ্যন অফ লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ অফ Class 3 post. লিখিছে with reference to the subject cited above, I am directed to inform that the result of the recruitment examination conducted by State Level Recruitment Commission for Class 3 post of terms of advertisement number 2 লিখিছে had been declared on 10 October 2025 and the department wise randomization process will be completed on 1/11/2025 অৰ্থাৎ 1 নৱেম্বৰ 2025 তাৰিখে তেওঁলোকৰ ডিপাৰ্টমেণ্ট ৱাইজ যিখিনি ৰেণ্ডমাইজেশ্যন প্ৰচেছ হ'ব, এইখিনি কমপ্লিট হ'ব বুলি জনাইছে। আৰু এইখন লেটাৰখন হৈছে 31 অক্টোবৰ 2025 তাৰিখৰ। তাৰপিছত লিখিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট উইল হেণ্ড অভাৰ দ্য লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ অফ ক্লাছ 3 পোষ্ট বোথ হাৰ্ড এণ্ড ছফ্ট কপিজ ডিপাৰ্টমেণ্ট ৱাইজ এট দ্য অফিচ অফ দ্য কমিশ্যন আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ second floor new library building Khanapara Guwahati 22 on 3/11/2025 from 11 AM onwards অৰ্থাৎ 3 নৱেম্বৰ 2025 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট ৱাইজ তেওঁলোকে কি হ'ব, হাৰ্ড কপি এণ্ড ছফ্ট কপিসমূহ হেণ্ড অভাৰ কৰিব। অৰ্থাৎ আজি এখন নটিচ আহিব লাগে। তাৰপিছত লিখিছে ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড কাইণ্ডলি টু ডেপুট দ্য অফিচাৰ অফ ইয়ৰ ডিপাৰ্টমেণ্ট নট বিল' দ্য ৰেংক ডেপুটি ছেক্ৰেটাৰী উইথ এন অথৰাইজেশ্যন লেটাৰ টু কালেক্ট দ্য চিলেক্ট লিষ্ট অফ কেণ্ডিডেটছ ইন ৰেচপেক্ট অফ ইয়ৰ ডিপাৰ্টমেণ্ট ফ্ৰম দ্য অফিচ অফ দ্য কমিশ্যন। অৰ্থাৎ ইয়াৰ পৰা এইটো গম পোৱা গৈছে যে আজিৰ ভিতৰত এখন নটিচ আহিব যে 3 নৱেম্বৰ অহাকালিৰ পৰা যিখিনি ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্ট লোকেশ্যনখিনি কেণ্ডিডেটসকলে জানিব পাৰিব, নিজে মানে লগ ইন কৰি নিজৰ যিখিনি কি কয় এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি পিনে ৱেবছাইটৰ পৰা এইখিনি গম পাব। তেনেকুৱা এখন নটিচ আহিব লাগে, কাৰণ এইখন ফেক নহয়, মানে এইখন এখন ফটো মাৰি দিয়া হয় আৰু তাৰ পৰাই মই এই বস্তুখন পালোঁ। এইখিনি আছিল আপোনালোকক জনাবলগীয়া। অতি সোনকালে অৰ্থাৎ অহাকালি, মষ্ট প্ৰবেবলি অহাকালিলৈকে সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্টবিলাক গম পাব ক্লাছ 3 পোষ্টৰ। ইয়াতে কিন্তু ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4ৰ একো কথা উল্লেখ নাই। গ্ৰেড 3ৰ ডিপাৰ্টমেণ্টসমূহ অহাকালিৰ পৰা গম পাব, অৰ্থাৎ 3 নৱেম্বৰ 11টা বজাৰ পৰা। ধন্যবাদ।